নমস্কাৰ, মই বিমলা বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো হ'ল ঘৰলৈ পইচা কেনেকৈ আকৰ্ষণ কৰিব পাৰি তাৰ ওপৰত এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিছোঁ। ঘৰলৈ পইচা আকৰ্ষণ কৰিবলৈ হ'লে আমি প্ৰথমতে এখন ৰঙা কাপোৰ ল'ব লাগিব। ৰঙা কাপোৰখনত আমি খুচুৰা 10 টকা 5 টকা যিমান পাৰে কইনছ আপোনালোকে গোটাই সেই কাপোৰখনত থৈ দিব। থৈ কাপোৰখনত 3টা গাঁঠি মাৰি আপোনালোকে আপোনালোকৰ ঘৰৰ পশ্চিম দিশত থৈ দিব। এনেদৰে যদি এখন ৰঙা কাপোৰত 10 টকা 5 টকা খুচুৰা পইচা আপোনালোকে যদি থৈ দিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ ঘৰখনলৈ কেনেকৈ টকা পইচা অহা ৰাস্তা মুকলি হৈছে বা কেনেকৈ আকৰ্ষণ হৈছে আপোনালোকে নিজে গম পাব। আজি মোৰ এই ভিডিঅ'টোত পশ্চিম দিশত এখন ৰঙা কাপোৰত কেনেকৈ খুচুৰা পইচা থৈ ঘৰখনলৈ টকা পইচা টানিব পাৰি তাৰ ওপৰত এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিলোঁ। আপোনালোকে কৰি চাব। মোৰ ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পালে লাইক কৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।